নমস্কাৰ টাইমেটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু সেই মুহূৰ্ততে টাইমছ নাও আৰু সি ভোটাৰৰ অপিনিয়ন পোল আহিছে অসমক লৈ টাইমছ নাও আৰু সি ভোটাৰৰ অপিনিয়ন পোল আৰু এই অপিনিয়ন পোলত কোৱা হৈছে যে বিজেপি প্লাস আৰু মহাজোঁটৰ মাজত এইবাৰ তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব আমি আপোনালোকক জনাই আছো ফুল প্লেট ব্ৰেকিং নিউজ গ্ৰাফিক্সৰ সহায়ত দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছো ডাঙৰ খবৰ টাইমছ নাও সি ভোটাৰৰ অপিনিয়ন পোল এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো অসমত তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব বিজেপি আৰু মহাজোঁটৰ মাজত এই অপিনিয়ন পোলত এই কথা উল্লেখ কৰা হৈছে সংখ্যা আহিছে বিজেপি প্লাছক 67খন আসন প্ৰদান কৰিছে এই অপিনিয়ন পোলে মেজিক নাম্বাৰ ক্ৰছ কৰিছে কিন্তু মহাজোঁটকো 57খন আসন প্ৰদান কৰিছে তীব্ৰ প্ৰতিদ্বন্দিতা দেখুৱাইছে আৰু অন্যান্য দুখন আসন প্ৰদান কৰিছে অৰ্থাৎ এজেপি ৰাইজৰ দলক মাত্ৰ দুখন আসন প্ৰদান কৰিছে টাইমছ নাও সি ভোটাৰৰ এই অপিনিয়ন পোল আমি আপোনালোকক তথ্য দি আছো কিছু মুহূৰ্তৰ আগতে অসমক লৈ অপিনিয়ন পোল প্ৰকাশ কৰিছে বিজেপি মহাজোঁটৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা কিন্তু চৰকাৰ গঠন কৰিব বিজেপিয়ে এই অপিনিয়ন পোল অনুসৰি কিয়নো বিজেপি প্লাছে মেজিক নাম্বাৰ অতিক্ৰম কৰিছে আৰু 67খন আসন পোৱা দেখুৱাইছে এই অপিনিয়ন পোলে আনহাতে মহাজোঁটক 57খন আসন প্ৰদান কৰিছে এই অপিনিয়ন পোলে অন্যান্য দুখন আসন প্ৰদান কৰিছে এই অপিনিয়ন পোলৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু সেই মুহূৰ্ততে টাইমছ নাও আৰু সি ভোটাৰৰ এই অপিনিয়ন পোল আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰত যাম পোনপটীয়া সম্প্ৰচাৰত মোৰ লগত আছে দীক্ষিত শৰ্মা মই আপোনাৰ কাষলৈ আহিছো টাইমছ নাও সি ভোটাৰৰ অপিনিয়ন পোল দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দিতা কিন্তু বিজেপিৰ সমৰ্থকসকলৰ বাবে এটা কাৰণতে ভাল খবৰ যে বিজেপি প্লাছক তেওঁলোকে মেজিক নাম্বাৰ পাৰ হৈ যোৱা দেখিছে কিন্তু মহাজোঁটেও যথেষ্ট আসন পাইছে দীক্ষিত হয় জ্যোতিদীপ চাওক এই মুহূৰ্তত যি টাইমছ নাও আৰু সি ভোটাৰৰ অপিনিয়ন পোল আহিছে সেই অপিনিয়ন পোলত অসমক লৈ পেলাই বা অসমৰ ক্ষেত্ৰত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ কথা কোৱা হৈছে ভোট শ্বেয়াৰৰ ক্ষেত্ৰত যদি আপুনি চাই 42.9% ভোট বিজেপি প্লাছক দি থকা হৈছে আৰু মহামিত্ৰজোঁটক 40% ভোট দি থকা হৈছে আৰু এইটো মুহূৰ্তত যদি আপুনি চাই সম্পূৰ্ণৰূপে এক যি নেক টু নেক ফাইট আছে সেই নেক টু নেক ফাইট বুলি এই মুহূৰ্তত ক'ব লাগিব যিটো অপিনিয়ন পোলত আহিছে আসনৰ ক্ষেত্ৰত যদি আপুনি চাই বিজেপি প্লাছ আৰু মহামিত্ৰজোঁটৰ মাজত মাত্ৰ 10খন আসনৰহে পাৰ্থক্য আছে এই যি অপিনিয়ন পোল আছে সেই অপিনিয়ন পোলত বিজেপি প্লাছক 67 সিট দিয়া হৈছে আৰু মহামিত্ৰজোঁটক 57খন আসন দিয়া হৈছে উল্লেখযোগ্য দিশ এইটো যদিও ইয়াত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি প্লাছক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কৈ থকা হৈছে কিন্তু নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ পৰা বিজেপি প্লাছ বিজেপি আৰু সহযোগী দল মাত্ৰ 3খন আসনতহে বেছি পাই আছে আপুনি যদি চাই 64 সিট লাগে 64খন আসন লাগে ইয়াত দি থকা হৈছে 67খন আসন মাত্ৰ 3খন আসনহে বেছি আছে কিন্তু ইয়াৰ সংখ্যা যদি আপুনি চাই মহামিত্ৰজোঁটৰ ক্ষেত্ৰত মহামিত্ৰজোঁটৰ সংখ্যা ইয়াৰ পূৰ্বৰ যিটো অপিনিয়ন পোল আছিল য'ত 51 দিয়া হৈছিলে সেই 51ৰ পৰা সংখ্যা বৃদ্ধি হৈ বৰ্তমান 57 পাইছেহি আৰু য'ত 67খন আসন দি থকা হৈছিলে বিজেপি প্লাছক সেই সংখ্যা কিন্তু এতিয়া কমিছে দীক্ষিত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো যি সংখ্যা আহিছে আমি দেখিছো যে বিজেপিৰ চৰকাৰ দেখুৱাব বুলি কৈছে কিন্তু মেজিক নাম্বাৰতকে মাত্ৰ কেইখনমান আসনে বেছি পাইছে আৰু ইয়াৰ আগৰ যিটো অপিনিয়ন পোল আছিলে তাত কিন্তু বিজেপিক প্ৰায় 76খন আসন প্ৰদান কৰিছিলে বিজেপি প্লাছক সংখ্যাটো কমি আহিছে মহাজোঁটৰ সংখ্যা আগতকৈ এবাৰ বৃদ্ধি পাইছে এআইডিএফ কংগ্ৰেছ বিপিএফ একত্ৰিত হোৱাৰ পাছত যিটো হয়তো বিৰোধী পক্ষৰ বাবে কিছু হলেও ভাল খবৰ হ'ব পাৰে দীক্ষিত হয় নিখণ্ডে এই মুহূৰ্তত যদি আপুনি চাই এই অপিনিয়ন পোল আজিৰ পৰা যদি আপুনি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ চাই তেতিয়াহ'লে 20 দিনতকৈও কম সময় বাকি আছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যি এতিয়া অপিনিয়ন পোল আছে সেই অপিনিয়ন পোলে কিন্তু বিৰোধীৰ শক্তি বৃদ্ধি হোৱাৰ ইংগিত দিছে যদিও ইয়াত বিজেপি প্লাছৰ চৰকাৰ হোৱাৰে ইংগিত দিছে কিন্তু বিৰোধী শক্তি কিন্তু সবল হোৱাৰে ইংগিত দিছিল ইয়াৰ পূৰ্বৰ যিটো অপিনিয়ন পোল আছিলে সেই অপিনিয়ন পোলত মহামিত্ৰজোঁটক এআইডিএফত ৰখা হোৱা নাছিলে এইবাৰ যেহেতু মহামিত্ৰজোঁটত এআইডিএফ আছে তাৰ পাছত এই সংখ্যা 57লৈ বৃদ্ধি পোৱা দেখা পোৱা গৈছে আৰু বিজেপি প্লাছৰ সংখ্যা 67লৈ ৰাখা হৈছে 10খন আসন বহুত পাৰ্থক্য নাই তাৰপিছত যদি 4খন বা 5খন আসন ইফাল হৈ যায় সম্পূৰ্ণ ৰাজনৈতিক দৃশ্যপট কিন্তু জ্যোতিদীপ সলনি হৈ যাব পাৰে 10খন আসনৰহে ব্যৱধান দেখুওৱা হৈছে বিজেপি আৰু মহামিত্ৰজোঁটৰ মাজত বা বিজেপি প্লাছ আৰু মহামিত্ৰজোঁটৰ মাজত এই 10খন আসনৰ ভিতৰত যদি 5খন আসনৰ ইফাল হৈ যায় তেতিয়াহ'লে সম্পূৰ্ণ ৰাজনৈতিক সমীকৰণ কিন্তু ইফাল সিফাল হ'ব পাৰে কিন্তু তাতকৈ কিন্তু দীক্ষিত মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম আমি সংখ্যা দেখুৱাইছো আপুনি যদি সংখ্যা চাই টাইমছ নাও সি ভোটাৰৰ তেওঁলোকৰ পাৰ্চেন্টেজ ৱাইজ যদি চাই ইউপিএত প্ৰায় 42% ভোট শ্বেয়াৰ দেখুৱাইছে আৰু এনডিএত অৰ্থাৎ ক্ষমা কৰিব এনডিএত 42 দেখুৱাইছে আৰু ইউপিএত 40% দেখুৱাইছে অৰ্থাৎ
2% মাত্ৰ ব্যৱধান দেখুৱাইছে প্ৰথম প্ৰশ্ন আৰু দ্বিতীয় কথা এই তথ্য যদি চাওঁ অন্যান্যক মাত্ৰ 2খন আসনে প্ৰদান কৰিছে অৰ্থাৎ এজেপি ৰাইজৰ দল আন দলসমূহ আছে তেওঁলোকে বিভিন্ন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকৰ বাবে কিন্তু বৰ বিশেষ ভাল খবৰ নহয় মূল যুঁজখন বিজেপি প্লাছ বনাম মহাত মিত্ৰজোঁটৰ মাজতে হ'ব যেন লাগিছে এই অপিনিয়ন পলক যদি বিশ্বাস কৰা যায় হয় জ্যোতিদীপ চাওক যেটো ভোটিং শেয়াৰৰ কথা কৈ থকা হৈছে শতাংশৰ কথা কোৱা হৈছে যে কিমান শতাংশ লোকে ভোট দিব বিচাৰিছে বা কাৰ পক্ষত আছে 42% আছে এনডিএৰ পক্ষত আৰু ইউপিএৰ পক্ষত আছে 40% মাত্ৰ 2% এই 2% খুব এটা ডাঙৰ ফিগাৰ নহয় এটো ইফাল হ'ব পাৰে আৰু এই 2% যদি ডিসাইডিং ফ্যাক্টৰ হয় যেতিয়ালে আপুনি চাব যে চৰকাৰ দিছপুৰত কোনে গঠন কৰিব পাৰে এই মুহূৰ্তত কিন্তু স্পষ্টতাৰে কৈ দিব পৰা নাযায় কাৰণ আসনৰ ক্ষেত্ৰত যদি চোৱা যায় দুই মিত্ৰজোঁটৰ মাজত মাত্ৰ 10খন আসনৰ হে ইফাল হোৱাৰ ইংগিত এই অপিনিয়ন পলে দি আছে আৰু এই 10খন আসনৰ ভিতৰত 4ৰ পৰা 5খন আসনো যদি ইফাল হৈ যায় তেতিয়ালে সম্পূৰ্ণৰূপে সমীকৰণ সলনি হৈ যাব পাৰে যি ধাৰণা হৈ আছে সেই ধাৰণা বেলেগ ধৰণৰ হৈ যাব পাৰে কিন্তু এই মুহূৰ্তত লক্ষণীয় হ'ব যে এই যি অপিনিয়ন পল আছে ইয়াৰ পিছত চাকে আপুনি যদি চাই নিৰ্বাচনৰ যেটো প্ৰথম পৰ্যায়ৰ 27 তাৰিখে আছে অৰ্থাৎ 25 তাৰিখলৈকে প্ৰথম পৰ্যায়ৰ আপোনাৰ যি প্ৰচাৰ আছে প্ৰচাৰ অভিযান চলিব আৰু 25 তাৰিখৰ ভিতৰত আৰু দুটা বা এটা অপিনিয়ন পল আহিব পাৰে তেনেকুৱা ধৰণৰ অপিনিয়ন পলত কেনেকুৱা ধৰণৰ ফিগাৰ দিয়া হয় সেইটো এটা লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত যদি চোৱা যায় পূৰ্বৰ অপিনিয়ন পল আৰু এতিয়াৰ অপিনিয়ন পলৰ মাজত যদি আপুনি পাৰ্থক্য চাই যদিও বিজেপিৰ পক্ষত চৰকাৰ অহাৰ ইংগিত দিছে কিন্তু মহামিত্ৰজোঁটো সমান্তৰালকে সবল হৈ আছে আৰু দুইটা দলৰ মিত্ৰজোঁটৰ মাজত আসনৰ ব্যৱধান অপিনিয়ন পলৰ মতে টাইমছ নাও সি ভোটাৰৰ মাজে মাত্ৰ 10খন হয় ডিক্সিত লাইনত থাকক কিন্তু পুনৰবাৰ আমি আপোনালোকক এই ফুল প্লেট ব্ৰেকিং নিউজটো জনাইছো যে টাইমছ নাও সি ভোটাৰৰ অপিনিয়ন পল আহিছে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাত আৰু এই অপিনিয়ন পল এতিয়া যথেষ্ট চৰ্চিত হৈ পৰিছে ইয়াৰ কাৰণ হৈছে মহামিত্ৰজোঁট আৰু বিজেপি প্লাছৰ মাজত মাত্ৰ 10খন আসনৰ ব্যৱধান আছে বিজেপি প্লাছক তেওঁলোকে 67খন আসন প্ৰদান কৰিছে চৰকাৰ বিজেপি প্লাছৰে দেখুৱাইছে কিন্তু মহামিত্ৰজোঁটতো তেওঁলোকে 57খন আসন প্ৰদান কৰিছে কংগ্ৰেছ এআইডিএফ বিপিএফক তেওঁলোকে 57খন আৰু অন্যান্যক মাত্ৰ 2খন আসন প্ৰদান কৰিছে নিৰ্বাচনলৈ মাত্ৰ 20 দিনতকৈ কম সময় আছে আৰু তেনে পৰ্যায়ত এই অপিনিয়ন পল আহিছে যিয়ে বিৰোধীক উৎসাহিত কৰিব কিন্তু বিজেপি উৎসাহিত হ'ব কিয়নো বিজেপিক ধাৰাবাহিকভাৱে দুটা অপিনিয়ন পলে তেওঁলোকৰে চৰকাৰ আহিব বুলি দেখুৱাইছে ইয়াৰ পূৰ্বে এবিপি সি ভোটাৰত অৱশ্যে তেওঁলোকক প্ৰায় 76খন আসন দিছিলে সংখ্যা কমিছে কিন্তু এতিয়াও তেওঁলোকৰ যি মেজিক নাম্বাৰ 64তকৈ অধিক আসনেই দেখুওৱা হৈছে আৰু অন্যান্যক মাত্ৰ 2খন আসন এই মুহূৰ্তত প্ৰদান কৰিছে আমি আপোনালোকক দৃশ্যাংক দেখুৱাম আমাৰ লগত ফটোগ্ৰাফ আছে ভিজুৱেলছ আছে টাইমছ নাওৰ হে আমি আপোনালোকক দেখুৱাম যে তেওঁলোকে অপিনিয়ন পলত কি কথা দেখুৱাইছিলে এয়া আমি আপোনালোকক পৰিসংখ্যা দেখুৱাই আছো এয়া 2016 চনত এনডিএ 74 2021ত 67 লৈ কমি আহিছে ইউপিএ 39 আছিলে ইউপিএ এটা 57 লৈ বৃদ্ধি পাইছে আদাৰ্স 13 আছিলে এতিয়া 2 হোৱা দেখুৱাইছে আৰু এয়া হৈছে টাইমছ নাও সি ভোটাৰৰ অপিনিয়ন পল তেওঁলোকে এই কথা প্ৰকাশ কৰিছে 42.9% এনডিএৰ পক্ষত যাব বুলি কৈছে 40.7% ইউপিএৰ পক্ষত যাব আৰু 16.4% অন্যান্যই এবাৰ ভোট শেয়াৰ পাব বুলি এক প্ৰকাৰৰ এই অপিনিয়ন পলে ধাৰণা কৰিছে অৱশ্যে অপিনিয়ন পল কিমান দূৰ সত্য প্ৰমাণিত হয় নে নহয় হে আমি নিৰ্বাচনৰ পিছত গম পাম কিন্তু পুনৰবাৰ আমি আপোনালোকক জনাই আছো নিৰ্বাচনৰ প্ৰাক্ষণত টাইমছ নাও সি ভোটাৰৰ অপিনিয়ন পল যি অপিনিয়ন পলে পুনৰবাৰ বিজেপি চৰকাৰ দেখুৱাইছে কিন্তু মহামিত্ৰজোঁটৰ অৱস্থা আগতকৈ শক্তিশালী দেখুৱাইছে পুনৰবাৰ আমি আপোনালোকক ফুল প্লেট ব্ৰেকিং নিউজটো এই মুহূৰ্তত জনাই আছো